নমস্কাৰ বন্ধুসকল মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে অম্বুবাচীৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰি আজি দৈনিক ৰাশিফল আগবঢ়াব ওলাইছোঁ। বন্ধুসকল আজি 1431 ভাস্কৰাব্দৰ আহাৰ মাহৰ 7 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি জুন মাহৰ 22 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:34:26 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:14:38। আজি বাৰ হৈছে শনিবাৰ, তিথি হৈছে আজি পূৰ্ণিমা তিথি। আজি নৱজাতকৰ ৰাশি হ'ব ধনু ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 9 আৰু 8, শুভ ৰং হ'ব নীলা আৰু বেগুনীয়া। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্যঋতু হ'লে যোগ হ'ব পতিহীনা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰ কৰিব পাৰে। বন্ধুসকল এইখিনিতে এটা কথা আপোনালোক জনাই থ'ব বিচাৰিছোঁ। আজি 22 জুন শনিবাৰে অম্বুবাচী আৰম্ভ হ'ব ৰাতিপুৱা 8:43 পৰা আৰু অম্বুবাচী সমাপ্ত হ'ব 25 জুন মঙলবাৰে সন্ধিয়া আপোনালোকৰ 9:07। যা নহওক বন্ধুসকল, এতিয়া আহিছোঁ আজি দিনটোৰ দৈনিক ৰাশিফল ইত্যাদিৰ মাজলৈ। প্ৰথমে আজি বন্ধুসকল আৰম্ভ কৰিব খুজিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আত্মীয় পৰিয়ালৰ লগত সময় অতিবাহিত কৰিবৰ কাৰণে সুযোগ লাভ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব। যদিও আজি আপুনি সকলো দিশতে অলপ সজাগ আৰু সচেতন হৈ চলাটো কিন্তু ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভাল খবৰ লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। লগতে আজি আপোনাৰ দিনটোত আনন্দ মনে পাৰ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। মনৰ আশা আজি আপোনালোকৰ পূৰণ হ'ব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য আজি আপোনালোকৰ পৰিশ্ৰম বৃদ্ধি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য হ'ব পাৰে। মনত সামান্য আজি আপোনালোকৰ ভয় ভাৱ বাঢ়িব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে সামান্য বেয়া চিন্তা মনলৈ অহাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত পুৰণি সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে সক্ষম হ'ব। নতুন নতুন কৰ্মকৌশল আজি আপোনালোকে আয়ত্ব কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপোনাৰ কৰ্মত বাধাৰ সৃষ্টি হ'ব পৰা যিকোনো কৰ্মৰ পৰা কিন্তু আজি আপুনি নিজকে আঁতৰাই ৰাখিবৰ কাৰণে চেষ্টা কৰাটো খুব ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ঘৰত শুভ কৰ্ম অনুষ্ঠিত কৰিবৰ কাৰণে সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আজি আপোনালোকে লাভান্বিত হ'ব পাৰিব। যদিও আজি আপুনি মিছা অপবাদ মিছা বদনাম পাব লগা যিকোনো কৰ্মৰ পৰা আজি আপুনি আঁতৰি থকাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ মনত আনন্দ বাঢ়িব। লগতে আজি আপোনাৰ ধন সন্মান প্ৰাপ্তিৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভাল আহাৰ গ্ৰহণ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। আজি আপোনালোকে উত্তম ভোজন লাভ কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত আনৰ পৰা আজি আপোনালোকে সহায়তা লাভ কৰাৰ এটা যোগ দেখা যায়। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাই আপোনাৰ মনটো সামান্য বিঘ্নিত কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ৰোগ আৰোগ্য হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে উন্নতি লাভ কৰিব পাৰিব। নতুন প্ৰেমত আজি আপোনালোকে বিপৰীত লিংগৰ পৰা সহায় লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতাৰ সৃষ্টি হোৱাৰো কিন্তু যোগ দেখা যায়।
এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মক্ষেত্ৰত খুব শুভ বুলি ক'ব পাৰি। বেচা কিনা অৰ্থাৎ ক্ৰয় বিক্ৰয় ক্ষেত্ৰত আজি আপোনালোকে সফলতা লাভ কৰিব পাৰিব। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত পদোন্নতি লাভ কৰিব পাৰে। লগতে কৰ্মক্ষেত্ৰত নতুন নতুন আজি আপোনালোকে দায়িত্ব লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত খুব সন্মান বৃদ্ধি হ'ব। যিসকল ব্যক্তি ৰাজনীতিৰ লগত জড়িত হৈ আছে, কুম্ভ ৰাশিৰ ব্যক্তি, তেওঁলোকে আজি ৰাজনৈতিক সা সুবিধা লাভ কৰিব পাৰে। যদিও আজি আপুনি সজাগ নহ'লে কিন্তু আপোনালোকৰ আজি সামান্য ব্যয় বৃদ্ধি হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত লগ বন্ধুৰ পৰা সহায় লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আজি আপোনালোকে জয় লাভ কৰিব পাৰিব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক, তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কৌশিক দুঃখ ভাগ। ধন্যবাদ।